তো ৰাইজ নমস্কাৰ সকলোকে আৰু আশা কৰিছোঁ সকলোৱে ভালে আছে। পিছে আমাৰ কমন ডেইলি ব্লগকেইটাৰ পৰা অকণমান পৃথক হ'ব গৈ আছে ইয়াৰ পিছৰ ব্লগকেইটা। এইটোও হ'ব বাৰু, কিন্তু ইয়াৰ পিছৰকেইটা অকণমান বেলেগেই এক্সট্ৰা অৰ্ডিনেৰী হ'ব। কিউকি শ্বেৰ নে ডেষ্টিনেশ্যন লক কৰ দিয়া আভি বাছ নিকল নেকি বাৰী। সেয়ে হৈছে আৰু অসমীয়া মুখখনত এই ভঙা হিন্দী নুফুটে। পাৰ্চত পিছে পইচাত বাহিৰে সকলো বস্তুৱে থাকে, কিন্তু বাইকখন পাৰ্কিঙত থৈ আমি গৈ পেলাই চিধা মা কামাখ্যাৰ ওচৰত। ভিডিঅ'টো দেখি নিশ্চয় গমেই পাইছে, কেইদিনমান আগৰ ভিডিঅ'। অম্বুবাচী আৰম্ভ হোৱাৰ অকণমান আগত। পিছে আপোনালোকৰ ফেভৰেট কেন্দা মোৰ লগতে আছে। সদায়ৰ দৰে আজিও বহুত ভিৰ, কিন্তু মাৰ আশীৰ্বাদ লৈ চাকি ধূপ জ্বলাই অকণমান মনটো শান্ত কৰিম বুলি বহিছিলোঁহে। আশে পাশে মানুহৰ ফটো উঠৰ তাণ্ডৱত তাৰ পৰা পলাই পতং দিব লগা মা কামাখ্যাৰ আশীৰ্বাদ লৈ ওলালোঁ ডাইৰেক্ট মা বকলাৰ ওচৰৰ পৰা। কিন্তু লাহে লাহে গৰমটো যিহে পাৰিছে, সোনকালে ঘৰ গৈ পালেহে ৰক্ষা। পিছে আকৌ এইখন নাটক আছে নহয়, নিউট্ৰেল কৰি লৈ পেলাই বাইকখন চলোৱাৰ মজাটো অকণমান বেলেগ। কিন্তু তাৰ পৰা ওলাই ক'ত গ'লোঁ আৰু আমাৰ কথিত ভাষাত কি ক'লোঁ শুনিলোঁ। বঙৰ কেনে লাগছি? ভয় লাগছি। হেণ্ডেল তোমাৰ তাতে আছে, কিন্তু আমাৰ দুয়োৰো জীৱন এই হেণ্ডেল ঘূৰিলি মানে মোৰ তাতে পঢ়লি চেচ। অলপ পাৰত দেখি লৈ যাওঁ নেকি? মাজত পঢ়লি বাছমান নহওঁ কোনো। বেছি নাযাবা, বেছি ঘূৰিছোঁ, বেছি ঘূৰিছোঁ। মই ঘূৰাম নেকি হেণ্ডেল? তুমি এফালে আহি ল'বা। নাযায় উন্তি অলপমান কাষক লাগি যাই ল। ৰাস্তা মতিভ্ৰম হৈছিল মানে আমাৰ, ৰাস্তা পাহৰি গৈছিলোঁ। কি নহওক ধুনীয়াকৈ আহি গৈছোঁ, একদম মজা। লাইফ জেকেটটো পিন্ধি আছোঁ হাতৰ পৰা জানিলোঁ আৰু তকৰি তুমি জানা ধুনীয়াকৈ যাই আছোঁ আমি। ফুৰি আহিছোঁ, ধুনীয়াকৈ ফুৰি আহিম বিন্দাছ বোলে একদম আৰু। সেই বাৰু ৰাইজ বুজি পালে নাই? মই কিন্তু বুজি ইয়াতহে পালোঁ। ফুৰি অহাৰ পিছত তেলটো ভৰালে কিমানকৈ যায়। তো লগ পাইছোঁ এটা অন্য ধৰণৰ ধুনীয়া ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।